Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকৰ হয়তো বহুত কিটা সন্দেহ আছে তেওঁলোকৰ পৰীক্ষাৰ ওপৰত যেহেতু তেওঁলোকৰ পৰীক্ষাবিলাক হ'ব নহ'ব তাক লৈ তেওঁলোকৰ এটা কনফিউজন হয়তো থাকে আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকৰ যি পৰীক্ষাবিলাক কেতিয়াকৈ হ'ব তাৰ ওপৰত আসলে তেওঁলোকৰ কনফিউজন হয়তো থাকে গতিকে যেহেতু হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ যিখিনি আছে বা ফাইনাল ইয়াৰ যিখিনি আছে তেওঁলোকৰ প্ৰগ্ৰাম ইতিমধ্যে আহিলে আৰু তেওঁলোকৰ পৰীক্ষা যিবিলাক নটিফিকেশ্যন সেইবিলাক ইতিমধ্যে তেওঁলোকে পাইছে গতিকে তেওঁলোক চিয়ৰ কিন্তু যিসকল ফাৰ্ষ্ট ইয়াৰ হয় তেওঁলোকৰ পৰীক্ষাবিলাক সাধাৰণতে কেতিয়াকৈ হ'ব তাৰ ওপৰত এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যেহেতু নটিফিকেশ্যন আকাৰত যিটো বস্তু পাইছোঁ তাৰ ওপৰত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম সো আপোনালোকে যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব সো সকলোকে প্ৰথমতে যিসকল HS ফাৰ্ষ্ট ইয়াৰ যিসকল হয় তেওঁলোকে জানে যে তেওঁলোকৰ যিবিলাক ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপবিলাক ইতিমধ্যে হৈ আছিল আৰু সেই ফৰ্ম ফিল আপবিলাক যদি আপোনালোকে কৰা নাছিল তেতিয়াহ'লে আপোনালোকে সোনকালে সেই ফৰ্ম ফিল আপবিলাক যেহেতু লাষ্ট ডেট হয়তো আছে নে শেষ হ'ল আপোনালোকে সেইটো চাই ল'ব আৰু তাৰ মতে আপোনালোকে কৰি লওক দ্বিতীয় কথাটো হৈছে আপোনালোকৰ যিসকল ফাৰ্ষ্ট ইয়াৰ হয় তেওঁলোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক যেহেতু প্ৰত্যেক বছৰে অনুষ্ঠিত হয় আৰু ফাৰ্ষ্ট ইয়াৰসকলে পৰীক্ষাবিলাক কেতিয়াকৈ তেওঁলোকৰ হ'ব পাৰে এই বছৰ তাৰ বিষয়ে আপোনালোকক মই যেহেতু এই ভিডিঅ'টোত জনাম গতিকে আপোনালোকৰ পৰীক্ষা 100 মাৰ্কছৰ হয় প্ৰত্যেকখন পেপাৰত আৰু সেই 100ৰ ভিতৰত যেনেকৈ আপোনালোকৰ কোৱালিফাই কৰিবলৈ যিমান মাৰ্কছ লাগে সেই মাৰ্কছটো আপোনালোকক দৰকাৰ হ'ব গতিকে আপোনালোকৰ যিখন নটিফিকেশ্যন আহিছে বিশেষকৈ আপোনালোকৰ পৰীক্ষা সংক্ৰান্তত সেই নটিফিকেশ্যনখন মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকৰ পৰীক্ষাবিলাক কোনটো সময়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সো ইয়াত যিখন নটিফিকেশ্যন আপোনালোকে দেখিছে এই নটিফিকেশ্যনখন আপোনালোকৰ কাৰণে HS ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ কাৰণে সো ইয়াত উল্লেখ কৰিছে ইট ইজ নটিফাইড টু অল কনচাৰ্ন ডেট দ্য হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট এক্সামিনেশ্যন 2024 will be held in the month of February to March 2024. In this connection, the Council has fixed the time frame of online form fill-up 8th of January 2024 to 31st January 2024 with আপোনালোকৰ যি ফৰ্ম ফিল আপ ইতিমধ্যে আপোনালোকৰ ফৰ্ম ফিল আপবিলাক সমাপ্ত হৈছে আৰু সেই ফৰ্ম ফিল আপবিলাক সমাপ্ত হোৱাৰ লগে লগে সেইখন নটিফিকেশ্যনতে আপোনালোকক উল্লেখ কৰিছিলে যিটো আপোনালোকৰ পৰীক্ষাৰ সময়সীমা সেই পৰীক্ষাবিলাক সাধাৰণতে আপোনালোকৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে যিখন প্ৰগ্ৰাম সেই প্ৰগ্ৰামবিলাকো সাধাৰণতে আপোনালোকে লাহেকৈ পাবলৈ ধৰিব বা আপোনালোকে পাই যাব আৰু সেইটো যিহেতু যিখন নটিফিকেশ্যন হয় বা যিখন আপোনালোকৰ প্ৰগ্ৰাম হয় সেই প্ৰগ্ৰামখন যিহেতু আপোনালোকৰ কাউন্সিলৰ ফালৰ পৰা আপোনালোকে পাব কোনটো ডেটত আপোনালোকৰ পৰীক্ষাবিলাক আছে কেনেকৈ কোনটো সময়ত হ'ব গোটেইখিনি ডিটেইলছ আপোনালোকে তাৰ পৰা পাব গতিকে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক অনুষ্ঠিত এইবাৰ হ'ব আৰু সেই পৰীক্ষাবিলাক অনুষ্ঠিত হোৱাৰ যিটো সময় সেই সময়টো হৈছে ফেব্ৰুৱাৰী বা মাৰ্চ আপোনালোকে এটা কথা জানে ফেব্ৰুৱাৰী মাহত যিহেতু HS ছেকেণ্ড ইয়াৰৰ যিখিনি পৰীক্ষা সেইখিনি অনুষ্ঠিত হ'ব সো আৰু সেইখিনি পৰীক্ষা সাধাৰণতে মাৰ্চ মাহত শেষ হ'ব গতিকে আপোনালোকৰ পৰীক্ষাবিলাক সাধাৰণতে ফেব্ৰুৱাৰীত নহ'লেও মাৰ্চ মাহত হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াত আপোনালোকক আৰু এটা কথা জনাই থওঁ যে আপোনালোকৰ যিবিলাক পেপাৰ সেই পেপাৰবিলাক 100 মাৰ্কছৰ হ'ব আৰু 100 মাৰ্কছৰ ভিতৰত আপোনালোকৰ যিখন পেপাৰ সাধাৰণতে তাত আপোনালোকে পাব লাগিব 30 মাৰ্কছ পাছ কৰিবৰ কাৰণে 30 মাৰ্কছ যেহেতু লাগে আৰু সেই 30 মাৰ্কছ আপোনালোকক দৰকাৰ হ'ব পাছ কৰিবৰ কাৰণে আপোনালোকে পৰীক্ষাবিলাকৰ কাৰণে যিসকলে দিব তেওঁলোকে প্ৰিপেয়াৰ হওক যেহেতু আপোনালোকৰ সময় আহি পাইছেহি আৰু পৰীক্ষাৰ বাবেও সো সকলোৱে নিজৰ যি ফাৰ্ষ্ট ইয়াৰৰ এক্সাম সেই তাৰ কাৰণে প্ৰিপেয়াৰ হ'বৰ কাৰণে ইয়াৰ জৰিয়তে মই ক'লোঁ আৰু আপোনালোকৰ যি পৰীক্ষাৰ যেতিয়া কাৰ্যসূচী আহিব বা যিখিনি ৰুটিন আহিব সেই ৰুটিনখিনি মোৰ এই চেনেলত আপোনালোকে পাব গতিকে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো সকলোৱে যাতে গম পাব পাৰে পৰীক্ষাবিলাকৰ কথা আৰু লগতে আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থওক আপোনালোকৰ কাৰণে বিভিন্ন যি ইনফৰমেশ্যন সেই ইনফৰমেশ্যনবিলাক আপোনালোকে ইয়াত পাব সো আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ